সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ৭ম বাৰ্ষিক যে আধা দিৱস আয়োজন কৰিছে, দুদিনীয়া কাৰ্যসূচীয়ে কি আয়োজন কৰিছে, কি হ'ব? আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ৭ম বাৰৰ বাবে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আৰু মটক জনগোষ্ঠীৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বা কৃতিমান ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠানৰ উদ্দেশ্যে আয়োজিত এইবাৰ আমাৰ বৃহত্তৰ মদাখাট অঞ্চলৰ এই নাহাকু গাঁৱৰ লাচিত বৰফুকন সংঘৰ প্ৰাংগণত আমি আয়োজন কৰিছোঁ। আমি বিশেষকৈ দুদিনীয়া কাৰ্যসূচীৰে 20-21 তাৰিখে এই বিশেষকৈ সম্বৰ্ধনা আৰু ৰাভা দিৱস অনুষ্ঠানটো আয়োজন কৰা হৈছে। আৰু তদুপলক্ষে উক্ত আয়োজনত আমাৰ প্ৰথম দিনৰ যিখিনি কাৰ্যসূচী কলাগুৰু বিষ্ণুপ্ৰসাদ দিৱসৰ লগত সংগতি ৰাখি আমাৰ পুৱাৰে পৰা পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ কৰি দিনৰ ভাগত আমাৰ বিভিন্ন প্ৰতিযোগিতামূলক বিশেষকৈ ৰাভা সংগীতেই হওক বা চিত্ৰাংকন প্ৰতিযোগিতাই, কুইজ প্ৰতিযোগিতাই এইবিলাক বিষয়ৰ ওপৰত আঁত ধৰি কেনে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচীটোৰ দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হ'ব। আৰু বিশেষকৈ সন্ধিয়া কালতো আমাৰ বিশেষভাৱে আমি দুখনকৈ নাট আমি মনস্থ কৰিছোঁ আৰু সেই দুখনখন নাট ইয়াত আমাৰ প্ৰদৰ্শিত কৰা হ'ব। আৰু দ্বিতীয় দিনাখন আমাৰ বিশেষকৈ মটক যুৱ ছাত্ৰ সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ ডিব্ৰুগড় জিলাস্থিত আমাৰ মটক জনগোষ্ঠীৰ কৃতিমান ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আমাৰ যিখন মুকলি সভা আয়োজিত হ'ব, সেই মুকলি সভাতেই আমাৰ বিশেষভাৱে আমাৰ বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকিব। আৰু লগতে বিশেষভাৱে এই সম্বৰ্ধিত ছাত্ৰ ছাত্ৰীসকলক লৈ আমি দ্বিতীয় দিনা কাৰ্যসূচী এটা সফল সমাপ্তি ঘটাম বুলি আমি আশা ৰাখিছোঁ। আমি এই চেগতে আমি ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ এই অঞ্চলটিৰ সদৌতি ৰাইজলৈ আমি এটা আহ্বান জনাম যেন আপোনালোকে বিশেষকৈ এই জনগোষ্ঠীয় মটক যুৱ ছাত্ৰ সন্মিলনে যি আয়োজন কৰিছে উক্ত অনুষ্ঠানটিত আপোনালোকে সাদৰেৰে যাতে এই অনুষ্ঠানটিত আহি কেনে যাতে উপভোগ কৰে, সেইখিনি ক্ষেত্ৰতে আমি আজি এই আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। ইয়াত আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ডিব্ৰুগড় জিলা সমিতিয়ে ৭ম বাৰ্ষিক কলাগুৰু বিষ্ণুপ্ৰসাদ আয়োজন কৰিছোঁ। গতিকে সমূহ ডিব্ৰুগড়বাসী ৰাইজ আৰু অসমবাসী ৰাইজক আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ, লগতে আমাক সহায় সহযোগিতা কামনা কৰিব বুলি আশা ৰাখিছোঁ। ৭ম বাৰ্ষিক ৰাভা দিৱস পালন কৰা হৈছে, কেনেকুৱা ধৰণৰ কাৰ্যসূচী লোৱা হৈছে? কাৰ্যসূচীবিলাক আছে আমাৰ ৰাভা দিৱস, ৰাভা সংগীত আছে, ধৰক সকলো কাৰ্যসূচী আছে। সকলোতে ভালকৈ যাতে সকলোৱে ডিব্ৰুগড় জিলাৰ পৰা প্ৰতিযোগীসকল আহে, আগভাগ লয়। তাতে আমাৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰীসকল আছে, যাৰ ধৰক যাতায়াতৰ প্ৰব্লেম, যাতায়াতৰ কাৰণে অইলৰ ফালৰ পৰা বাছ দিয়া হৈছে। আমাৰ উদযাপন সমিতিক কণ্টেক্ট কৰিলেই হ'ল, যাৰ প্ৰব্লেম হয় লাহোৱালৰ পৰা ধৰক অনা নিয়া ব্যৱস্থাটো কৰা হ'ব। হয়, তাতে আমাৰ প্ৰগ্ৰেমটোত সকলোৱে যদি আগভাগ লয় তাকে অনুৰোধ জনোৱা হৈছে। ধন্যবাদ। সদৌ অসম মটক যুৱ ছাত্ৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত এইবাৰ ৭ম বাৰ্ষিক ৰাভা দিৱস অনুষ্ঠিত কৰা হৈছে আৰু ইয়াত বিশেষকৈ অভিনন্দন অনুষ্ঠানো অনুষ্ঠিত কৰা হৈছে মটক জনগোষ্ঠীৰ কৃতিমান ছাত্ৰ ছাত্ৰীসকলৰ। আৰু ইয়াত আমাৰ ৰচনা প্ৰতিযোগিতা, কুইজ, ৰাভা সংগীত এনেধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু সকলোৱে অংশগ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ। আৰু প্ৰত্যেক জাতি জনগোষ্ঠী সকলোকে এই প্ৰতিযোগীসমূহ অংশগ্ৰহণ কৰি আমাক সাফল্যমণ্ডিত কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। নিমন্ত্ৰণ জনাইছোঁ। বিশেষভাৱে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আমাৰ ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰক আমি নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰিছোঁ। যিহেতু আমাৰ যিসকল কৃতিমান ছাত্ৰ ছাত্ৰী আছে, তেখেতৰ ভৱিষ্যত দিশত কেনেকৈ ধৰণে আগবাঢ়ি যাব লাগিব সেই দিশটোৰ ওপৰত তেখেতে বক্তব্য ৰাখিব। গতিকে আমাৰ ডিব্ৰুগড় জিলাস্থিত যিখিনি কৃতিমান ছাত্ৰ ছাত্ৰী আছে সকলোৱে যাতে উক্ত অনুষ্ঠানত উপস্থিত থাকে, তাৰ কাৰণে আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। লগতে আমাৰ ডিব্ৰুগড় জিলা অন্তৰ্গত আমাৰ 6খন আঞ্চলিক সমিতি, লগতে আমাৰ ডিব্ৰুগড় নগৰ সমিতি, আঞ্চলিক সমিতি ঘোঁৰামৰা, মদাৰখাট, দিখম, লাহোৱাল আৰু মোহনবাৰী আৰু দুলীয়াজান আঞ্চলিক সমিতিয়ে সম্পূৰ্ণভাৱে আমাক সহযোগ কৰিছে। আৰু আমি তেখেতলোকলৈ আমি বিশেষভাৱে আমি ডিব্ৰুগড় জিলা সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ডিব্ৰুগড় জিলাৰ সমিতিৰ তৰফৰ পৰা সকলোলৈ সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ। আপোনালোকৰ জ্ঞাতাতে জনাওঁ যে অহা 20 আৰু 21 তাৰিখে আমাৰ কলাগুৰু যি বিষ্ণুপ্ৰসাদ ৰাভা দিৱসখন নাহাকু গাঁৱত ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা নাহাকু গাঁৱত আয়োজন কৰিব লোৱা হৈছে। আৰু উক্ত অনুষ্ঠানত আমি আমাৰ বিশেষ কৃতিমান যিসকল ছাত্ৰ ছাত্ৰী তেখেতলোকৰ সম্বৰ্ধনা অনুষ্ঠানৰ লগতে
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি গীত মাতৰ পৰা আৰম্ভ কৰি তেখেতৰ যি বৰ্ণাঢ্য যিবিলাক তেখেতৰ অন্যতম ৰাইজক গতাই থৈ যোৱা যিবিলাক তেখেতৰ শিল্প, তেখেতৰ শিল্পী যিখিনি হেৰি কৰি থৈ গৈছে, অৱদান দি গৈছে, আমি সেই ক্ষেত্ৰতো আমি যথেষ্ট হেৰি অৱদান লোৱা হৈছে, কাৰ্যসূচী লোৱা হৈছে। তেখেতৰ অৱদানৰ ক্ষেত্ৰত আমি কিছু কুৰাজৰ আয়োজন কৰা হৈছে আৰু ৰাভা সংগীত, আপোনাৰ ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা এইবিলাক আৰম্ভ কৰা হৈছে। গতিকেলৈ যিসকল মটক জনগোষ্ঠীৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিব বিচাৰে, কণ কণ ছাত্ৰ ছাত্ৰীসকল তেখেতকো আহক, ইয়াত অংশগ্ৰহণ কৰক। ৰাভাজনৰ যি গুৰুজনৰ যাতায়াতৰ ব্যৱস্থা কৰোৱা হৈছে নেকি? তেখেতলোকৰ কাৰণে যাতায়াতৰ ব্যৱস্থা কৰা হৈছে। অইল ইণ্ডিয়াৰ পৰা ইতিমধ্যে আমাৰ যাতায়াতৰ কাৰণে 3খনমান বাছ দিয়া হৈছে। তেখেতলোকক যি আপোনাৰ হাইৱে আছে, হাইৱেৰ পৰা তেখেতলোকক অনা হ'ব, তেখেতলোকক আনি উক্ত স্থানত উপস্থিত কৰোৱা হ'ব।